দুটা পেকেট আইছি মেবি 25টা কিজনী আইছি ও গন্ধৰ্ব নিয়ম দুইৰু ও বিয়া হৈ যায় ওয়া তই অনন্তৰে পাছে ও যেন কথা হয় So guys, মই অৰ্ডাৰ দিছিলোঁ মানে ফ্লিপকাৰ্টৰ পৰা এনেকুৱা পেকেট যিহেতু মই কাপোৰৰ বিজনেছ কান বঢ়িয়াকৈ আৰম্ভ কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত তো সেই কাপোৰৰ বিজনেছত মই প্লাষ্টিক মানে যিটো পলিথিন কাপোৰ ভৰাই দিয়া পলিথিনটো মই কিনিছিলোঁ 200 টকাই দি কিন্তু সেই পলিথিনটো পোষ্টেলত দিলে পোষ্টেলত নলয় পোষ্টেলত এনেকুৱা লাগে মানে এটা চিলিপখান এইখিনিত মানে জোৰপে প্ৰথম টু আৰু ফ্ৰম টু লিখি পেলাই এই চিলিপখানত পঠাব লাগিব আৰু ইয়াৰে ভিতৰত কাপোৰটো পঠাব লাগিব তো মই 50টা এনেকুৱা মানে পেকেট অৰ্ডাৰ দিছিলোঁ তো আজি আহি পালা 50টাত মোৰ 353 টকা লৈছি ইমান দিনে মই কমসে কম আজি প্ৰায় 40 যোৰমান কাপোৰ বেচিলোঁ সেই 40 যোৰমানৰ পইচাটো মানে এনেকুৱা পেকেট এটাতে 19 টকা লয় আৰু ডেলিভাৰী চাৰ্জটো থাকে হেনকে 100 টকা এটা যায় তো ইটা মই গৰে কমসে কম এতে 3 টকা 6 টকা পড়ছি নেকি হবা পাৰে হেনুকা তাৰপিছত খুব বঢ়িয়া তো এটা এটুত আছে কি যেনে 25টা আৰু হিচাপ কৰা দৰকাৰ নাই যেইটা আইছি 300 টকাত এগিটা পাইছোঁ যি 19 টকাকে হ'লে মোৰ কেই 300 গেল ঠিক হয় কেই 300 গেল হয় ঠিক নাই এয়া ভালে বাৰু আৰু ইটাৰ পৰা কথা নাই আপোনালোকে অৰ্ডাৰ দিয়ক কাপোৰ মানে কোনবা দিনা মই মানে এই প্লাষ্টিকৰ অভাৱত এইকিটা প্লাষ্টিকৰ অভাৱত মই মানে হেৰিতে আছে আমাৰ কেন্দুগুৰি মানে পোষ্টেলৰ অফিচ সেই পোষ্টেলৰ অফিচটো দিবা নোৱাৰোঁ ইটা মোৰ কথা নাই একে দুনিত লাগি যাই পেলাই মোৰ দিয়াৰ দৰকাৰ নাই এই ইয়াতে কাপোৰ ভৰাম একে লগ এতিয়া দাউৰি যাম হাফ পেণ্ট চাৰ্ট পিন্ধি পেলাই ইতেই আহিম দিম এনেকুৱা হ'ব কষ্ট গতিকে টেনশ্যন নাই এইকেইটা আনিলোঁ 50টা আৰু বঢ়িয়াকৈ অৰ্ডাৰ দিব কাপোৰ ঢেৰ কোৱালিটি ঢেৰ দামৰ একদম পুৰা হেভি আহা গেছি যাক যেনেকুৱা লাগে অৰ্ডাৰ দিব খালি প্ৰচেছটো জানে পোষ্টেলত পঠাওঁ 4 দিনৰ ভিতৰত পাওঁ সেইফালে শিলচৰ ডিব্ৰুগড় পাঠশালা শুৱালকুছিৰ পৰাও মোৰ কাষ্টমাৰ আছে শুৱালকুছি যোনটো তিৰিমা মানে বাইদেৱে যিটো লৈছি বাইদেউৰ বোলে দুজনী ছোৱালী বিয়া পাতাৰ বয়স হৈছে মোক কালি মেছেজ দিছি কৈছি তোমাৰ কাপোৰৰ কালেকশ্যন বহুত ধুনীয়া মই ছোৱালীজনীৰ বিয়াত তোমাৰ পৰাই কাপোৰ ল'ম চ' আই এম এক্সাইটেড বাইদেউৰ ছোৱালী কেতিয়া বিয়া পাতে বাইদেউৰ ছোৱালীৰ বিয়া পাতিলে মোৰ পইচা এটা ওলব বিৰাট ডাঙৰ প্ৰচেছ গাইছ এইবিলাক মানে বিজনেছ কৰাটো ইমান ইজি নহয় চ'